কলিয়াবৰত উপস্থিত জনপ্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত। আজি মনোনয়ন পত্ৰৰ দাখিলৰ অন্তিমটো দিন। কলিয়াবৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ মনোনয়ন পত্ৰ দাখিলৰ সভাত উপস্থিত অসমৰ জনপ্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মা। কেশৱ মহন্তৰ সভাত পাৰ ভাঙি ওলাই আহিল জনসাধাৰণ। কেশৱ মহন্তক আগন্তুক নিৰ্বাচনত পূৰ্বৰ তুলনাত 50,000 ভোটত জিকাবলৈ কলিয়াবৰ ৰাইজক অনুৰোধ জনালে নেতা হিমন্ত বিশ্ব শৰ্মাই। আনহাতে কেশৱ মহন্তৰ পত্নী আনন্দত আত্মহাৰা হৈ পৰা দেখিবলৈ পোৱা গ'ল। উক্ত সভাত অগপ বিজেপিৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে ছত্তীশগড়ৰ বিত্তমন্ত্ৰী। প্ৰাৰ্থী কেশৱ মহন্তই একপক্ষই বিজয় নিশ্চিত বুলি আত্মহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে। আজি কলিয়াবৰ বিধানসভা সমষ্টিৰ বাবে অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু সভাপতি অতুল বৰা ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিব। দুয়োজনৰ মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত মই যোগদান কৰিব বিচাৰিছোঁ। আজি কলিয়াবৰত কেশৱ দাক প্ৰথমতে মাত লগালোঁ। ইয়াৰ পিছত গোলাঘাটত গৈ অতুল বৰা ডাঙৰীয়াকো মাত লগাবৰ বাবে চেষ্টা কৰিম আৰু মই নিশ্চিত যে আমাৰ এজিপি বিজেপি সকলোৱে লগ লাগি কেশৱ মহন্ত ডাঙৰীয়াক এইবাৰ বিপুল ভোটত বিজয়ী কৰিব। প্ৰত্যেকবাৰে অকণমান ইনিচিয়েল সময়ত অসুবিধা হয়, কিন্তু মই ভাবোঁ যে আজিৰ পিছত সকলো বিজেপি দলৰ কাৰ্যকৰ্তা কেশৱদাৰ লগত থাকিব। এতিয়া কিমান আসন পাম আমিও হিচাপ কৰি শেষ কৰিব নোৱাৰিম, গতিকে 9 তাৰিখলৈকে ৰ'ব। কিন্তু এইবাৰ আমি অভূতপূৰ্ব ভাল ফলাফল কৰিবলৈ সক্ষম হ'ম। থেংক ইউ। হয়, তেখেতৰ যিটো মুখৰ পৰা ওলোৱা বাক্য সেইটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব আমি। আৰু আজি অনুভৱ কৰিছোঁ যে বিগত চৰকাৰখনত অসম গণ পৰিষদ দলৰ প্ৰতিনিধি হৈ মিত্ৰজোঁট হৈ নিশ্চয় আমি এক ভাল অংশীদাৰ আছিলোঁ, য'ত আমি ৰাইজৰ কামৰ কাৰণে একেলগে কাম কৰিব পাৰিছিলোঁ। আৰু ভৱিষ্যতৰ দিনতো নিশ্চয় আমি আশা কৰিম যে এইখন চৰকাৰে অসমৰ ৰাইজক পুনৰ আগবঢ়াই লৈ যোৱাত সহায় কৰিব। খুব ভাল লাগিছে, যেনেকৈ ভাবিছোঁ তেনেকৈ ৰাইজে মৰম আৰু আশীৰ্বাদ দিবলৈ হিয়া উজলি আহিছে। সেইকাৰণে আজি খুব আনন্দিত হৈছোঁ। জনপ্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মা আহি গৈছে, কৈছে 50,000 ভোটত জয়ী কৰিব, মানে অধিক ভোটত। হয়, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। তেখেতে যেনেকৈ কৈছে হয়তো তেনেকৈ জয়ী হ'ব, সেইটোৱে আশা। আৰু কলিয়াবৰৰ পৰা মণিলাল গুপ্তাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3,000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।